নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSN আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ থাম্বনেইলটো দেখি আপোনালোকে গমেই পাইছে যে মই কি টপিকত ওপৰত ক'বলৈ গৈ আছোঁ যোৱাকালি শ্ৰদ্ধাঞ্জলি পাৰ্কত এখন নতুন অসমীয়া চিনেমাৰ পোষ্টাৰ আৰু এটা টাইটেল ট্ৰেক ৰিলিজ কৰিছে চিনেমাখনৰ নাম হৈছে ৰুদ্ৰ আৰু এইখন চিনেমা অহা 1 মে তাৰিখে চিনেমাগৃহত আমাৰ অসমৰ সকলো চিনেমাগৃহতে শুভমুক্তি লাভ কৰিব গৈ আছে আৰু এইখন চিনেমাত ৰবি শৰ্মা এজন লিড এক্টৰ হিচাপে আছে আৰু আদিল হুছেইন ছাৰ আছে আৰু দুজনী এক্ট্ৰেছ আৰু এজন মানুহ আছে মানে এটা ছাপৰ্টিং কাষ্টত আছে তো এইখন এখন একশ্যন থ্ৰিলাৰ কনচেপ্টৰ মুভি হয় তো মানে পোষ্টাৰখন চাই খুব ভাল লাগিছে যে আমাৰ অসমীয়া চিনেমাই ট্ৰাই কৰি আছে যে নেক্সট লেভেললৈ লৈ যাবৰ কাৰণে খুব ট্ৰাই কৰি আছে খুব কষ্ট কৰিছে খুব ট্ৰাই কৰিছে আৰু এই বস্তু ৰঘুপতিৰ পিছৰ পৰা খুব বেছি দেখিবলৈ পোৱা গৈছে কমেডি ক্ষেত্ৰতে হওক ৰোমেণ্টিকৰ ক্ষেত্ৰতে হওক বা একশ্যনৰ ক্ষেত্ৰতে হওক বা এটা থ্ৰিলাৰ হৰৰ টাইপৰ ক্ষেত্ৰতে হওক খুব বেছি ইউনিক টাইপ আনিব তেওঁলোকে ট্ৰাই কৰিছে যাতে তেওঁলোকে অসমীয়াৰ সংস্কৃতি কলা সংস্কৃতিৰ লগতে এটা বাহিৰৰ মছলা এটা বস্তুটো মিক্স কৰি কিনে তেওঁলোকে এটা খুব ভাল প্ৰজেক্ট এটা তেওঁলোকে লৈ কিনে আগবাঢ়ি আহিব ট্ৰাই কৰিছে আৰু এই ক্ষেত্ৰত আমি তেওঁলোকক ছাপোৰ্ট কৰাটো খুব প্ৰয়োজন কাৰণ ৰুদ্ৰ অকল এখন চিনেমা নহয় এখন আমাৰ মাতৃভূমিৰ চিনেমা আৰু আমি আমাৰ মাতৃভূমিৰ চিনেমাক খুব ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে আমাৰ অসমীয়া যিটো ইণ্ডাষ্ট্ৰি সেইটো আগুৱাই যাব তো খুব ভাল লাগিল পোষ্টাৰখন চাই তো খুব বেছি এক্সাইটেড হৈ আছোঁ ফুল মুভিখন চাবৰ কাৰণে আৰু চাগে এই ৰুদ্ৰখনৰ ট্ৰেইলাৰ আৰু ফুল ভিডিঅ' ছং চাগে বিহুৰ পিছত অহাৰ চান্স এটা আছে আৰু আহিলে তেওঁলোকে জনাই দিব এইটো গেৰাণ্টি তো যদি কিবা আপডেট আহে তো নিশ্চয় মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ মাজত লৈ আনিব ট্ৰাই কৰিম আৰু খুব এক্সাইটেড হৈছোঁ সেইটোৱে কথা খুব বেছি এক্সাইটেড হৈছোঁ আৰু এটা কথা যে মই এই যিটো মুভি ৰিভিউৰ ভিডিঅ' বনোৱাৰ যিটো তাত মানে প্ৰথম যিটো ভিডিঅ' সেইটো মোৰ আছিল ৰঘুপতিৰ ট্ৰেইলাৰৰ ওপৰত আৰু এই ৰঘুপতিৰ ট্ৰেইলাৰৰ পৰাই আজি ইমানখিনিলৈ মই কৰি আহি আছোঁ আৰু আশা কৰোঁ আগলৈ যাতে কৰি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত মৰমত চেনেহত সেই আৰু ৰঘুপতিৰ যিটো ভিডিঅ' আছিল সেইটোত মোৰ 16K ভিউজ হৈছে আশা কৰোঁ এই ভিডিঅ'টো যাতে খুব মানুহে চাই লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে কাৰণ আপোনালোকে যদি ছাপোৰ্ট কৰিব ন তেতিয়াহে মানে আগলৈও এনেকুৱা ভাল আমি আপডেট দিব ট্ৰাই কৰিব পাৰিম সেইটোৱে কথা আৰু খুব ভাল লাগিছে আৰু আশা কৰোঁ যাতে সকলোৱে যাতে 1 মে তাৰিখে সকলোৱে ৰবি শৰ্মা ডাঙৰীয়াৰ এইখন চিনেমা ৰুদ্ৰ চাবলৈ যাতে নিশ্চয় যায় থেংক ইউ